তো আজি আমি ডিসকাস কৰিম পাৰ্টনাৰশ্বিপ খুব এটা ইম্পৰ্টেন্ট এটা টপিকস আৰু এক্সামত ইয়াৰ পৰা সচৰাচৰ কোৱেশ্চন অহা দেখিবলৈ পোৱা যায় সো আমি ইয়াক অতি সহজ শৰ্ট ট্ৰিক যদি মিস কৰিব শৰ্ট ট্ৰিক ইউজ কৰিম আৰু লগতে যিমান পাৰো অতি সহজ হেল্ল' ফ্ৰেণ্ডছ মই দুলাল আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম আপুনিও অসম পুলিচ এবি ইউবি এপিআৰও ফায়াৰমেন ইমাৰ্জেন্সি এপিএফ ফৰেষ্টাৰ গ্ৰেড 1 আপোনালোকে প্ৰিপাৰেচন কৰি আছে নেকি যদি প্ৰিপাৰেচন কৰি আছে তো সকলে জানে যে হেতু কি হয় আপোনালোকৰ চাৰিটা সেকশনত কোৱেশ্চন আহে ম্যাথ ৰিজনিং ইংলিশ গ্ৰামাৰ আৰু জিকেজিএস তো তাৰ কাৰণে আমি আপোনালোকৰ আগত এখন কোৰ্স লঞ্চ কৰিবলৈ গৈছো কোৰ্সটো কেনেকুৱা ধৰণৰ হেতু কোৰ্সটো হ'ব হ্যান্ড ৰাইটিং নোটস যিমানখিনি টপিকস আছে সিলেবাস আছে আমি আপোনালোকক নোটস প্ৰভাইড কৰি দিম হ্যান্ড ৰাইটিং নোটস যাৰ মূল্য মাত্ৰ 249 টকা মাত্ৰ 249 টকা যদি আপুনি 249 টকাৰে আমাৰ কোৰ্সটো বাই কৰে তেতিয়ালে আমি আপোনাক আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন কৰাই দিম আৰু আপোনালোক তাতে ডেইলি পিডিএফ পাই থাকিব আৰু আমাৰ নোট যদি আপুনি এবাৰ পঢ়ে আপোনালোক চাব যিকোনো এক্সাম আপোনালোক ক্ৰেক কৰিব পাৰিলে সক্ষম হ'ব 99.1% কাৰণ আমি সেইবিলাক বস্তু আপোনালোক প্ৰভাইড কৰিম যিবিলাক বস্তু এক্সাম ওৰিয়েন্টেড হয় এক্সামত আহে মোৰ জাস্ট ৰিপিটেড হৈ থাকে সো এমসিকিউ হক প্ৰিভিয়াস কোৱেশ্চন হক টপিক আইছ হক গোটেইখিনি আমি আপোনালোকক প্ৰেক্টিছ কৰাম সো যদি আপুনি আমাৰ কোৰ্সটো বাই কৰিব বিচাৰে তেতিয়ালে মাত্ৰ 249 টকা পেড কৰিব লাগিব তো আপুনি বাই কৰিব বিচাৰিলে আপুনি মোক মেছেজ কৰিব মই আপোনাক জনাই দিম আপুনি কেনেকৈ আমাৰ কোৰ্সটো আছে এ আৰু বি ক্ৰমে 3000 আৰু 4000 টকা বিনিয়োগৰে ব্যৱসায় আৰম্ভ কৰে এক বছৰ পিছত 3500 টকা লাভ হয় বিৰাম হয় কিমান মানে কোৱেশ্চনটো কি কৈছে আমি এটো জানিব লাগে স্যাৰ কোৱেশ্চনটো কি কৈছে এ আৰু বি মানে দুজন মানুহ ধৰি লওক এ আৰু বি কি কৰিছে 3000 টকা আৰু 4000 টকা মানে দুজনে লগ হৈ মানে এটা ব্যৱসায় মানে বিজনেস আৰম্ভ কৰিছে তাৰ পিছত কি হৈছে যেতিয়া এক বছৰ সম্পূৰ্ণ হৈছে তেতিয়া কি হৈছে 3500 টকা কি হৈছে লাভ হৈছে এতিয়া সুধিছে এই যে লাভ হৈছে এই লাভৰ ভিতৰত বিৰ কিমান অংশ টকা আছে কিমান অংশ আছে হেখিনি কথাই সুধিছে তো এনেকুৱা যদি কোৱেশ্চন আহে কি কৰিব চাওক অতি সহজ আৰু সৰল আমি সলিউশন কৰিম সলিউশন নাম্বাৰ 1 যেহেতু কোৱেশ্চনটো দিয়া আছে কি এ আৰু বি ক্ৰমে এ যেহেতু প্ৰথমতে আছে তো এৰ মানটো হ'ব 3000 ঠিক আছে এৰ মানটো কিমান হ'ব এৰ মানটো হ'ব 3000 মই যেনেকৈ লিখিছো তেনেকৈ লিখিব ঠিক এর পিছত কি আছে এর পিছত আছে বি তো বি কিমান আছে 4000 তো আপুনি বি লিখক 4000 ঠিক এনেকৈ লিখিব 4000 লিখিলে লিখাৰ পিছত আপুনি কি কৰিব চাওক ইয়াৰে আৰু ইয়াৰ মাজত কমন লব পৰা যায় নেকি তা কমন মানে কি পাৰিলে ক্যান্সেল কৰিব পৰা যায় নেকি হেতু বেছি ফোকাস কৰিব ঠিক আছে তো আমি চাওক ইয়াতে তিনিটা জিৰো আছে ইয়াতে তিনিটা জিৰো আছে ক্যান্সেল কৰি দিলো নিশ্চয় সো এতিয়া আমাৰ বস্তুটো কি সহজ হ'ল ইয়াতে 3 থাকিল ইয়াতে 4 থাকিল এর রেশিও 3 বি রেশিও 4 এতিয়া আমি যদি কও যে এই দুটা মিলি রেশিও কিমান আছে তো এই দুটা মিলি রেশিও বলিলে কিমান হ'ব সব 3 4 যোগ করলে কিমান হ'ব 7 যদি 7 হয় আমি এক ধৰি ললো 7x ঠিক আছে আপুনি ধৰিব পাৰে নধৰিব পাৰে আপুনি ধৰি লব ইচ্ছা এটো মই x ধৰি ললো এতিয়া 7x হল এই দুজন মিলি এতিয়া আপুনি সব এই দুজন মিলি লাভ কিমান টকা হৈছিল 3500 সো দুজন মিলি লাভ হৈছিল কিমান 3500 এতিয়া আমাৰ কাৰণে কি ভাল হ'ল যে x ৰ মান উলাতে এতিয়া আমাৰ সহজ হৈ যাব এটা যেতে আমি x ৰ মান উলাম কি কৰিম এই হাতেৰে 3500 ক আমি হৰণ কৰিম এতিয়া চাওক আমি হাতৰ লগত কিমান পূৰণ কৰিলে 35 আহে চাওক আমি জানো 7 5 গুণ কিমান 7 5 গুণ হৈছে আপোনাৰ 35 তেতিয়ালে 7 5 গুণ 35 যদি 7 5 গুণ 35 হয় ইয়াতে আপুনি কেইটা জিৰো থাকিল দুটা জিৰো তাৰ মানে কি আমি হাতেৰে 3500 ক 500 বাৰ কাটিব পাৰো ঠিক আছে এতিয়া x ৰ মান কিমান হ'ল 500 এতিয়া লাষ্টত কৰিছে যে b ৰ অংশটো কিমান এটা চাওক আমি জানো x ৰ মান ওলালে 500 এটা মোক যেটো b ৰ অংশ লাগে চাওক b ৰ ৰেশিও কিমান আছিল b ৰ ৰেশিও আছিল 4 আমি যদি এই 500 লগত 4 পূৰণ কৰি দেও 4 5 গুণ কিমান আমি জানো 4 5 গুণ হৈছে 20 হয়নে 4 5 গুণ 20 আৰু কেইটা জিৰো থাকিল দুটা জিৰো তেতিয়া হলে আপোনাৰ b ৰ অংশ কিমান হ'ল b ৰ অংশ হ'ল আপোনাৰ 2000 তো কেনেকৈ এই 500 টকা আমি কি কৰিছো এই 4 ৰ আপোনাৰ পূৰণ কৰিছো 4 গুণ 0 4 0 4 5 গুণ 20 তো 2000 ইয়াৰ মানে বি ৰ অংকৰ উত্তৰ ওলালা এতিয়া যদি এক্সামত এইটো কলহেতেন যে এৰ অংশ কিমান তেতিয়ালে কি কৰিলো কই x ৰ মান যেহেতু 500 ওলাই আছে এই 500 লগত কি কৰিলো কই এৰ অংশ 3 পূৰণ কৰিলো কই তেতিয়া 500 লগত আমি যদি 3 পূৰণ কৰো
তেতিয়াহ'লে কিমান হ'ব 3 5 গুণ কিমান আমি জানো 3 5 গুণ হৈছে 15 কেইটা 0 আছে দুটা 0 মানে কিমান হ'ল 1500 এনেকৈ 500 into 3 3 শূন্য 3 যি পূৰণ কৰে সেইটো শূন্য হ'ব শূন্য পূৰণ কৰিলে শূন্য হ'ব 3 5 গুণ কিমান 1500 এতিয়া আমি এইটো চাব পাৰিম যে এই কোডটো আমাৰ শুদ্ধ হ'ল না নাই চাওক আমি কেনেকৈ গম পাম এইটো শুদ্ধ হৈছে 0 0 যোগ কৰিলে 0 0 0 যোগ কৰিলে 0 আৰু শূন্য 5 যোগ কৰিলে 5 আৰু 2 1 যোগ কৰিলে কিমান 3 এতিয়া চাওক 3500 হৈছে না নাই চাওক এই দুটা মিলি আমাৰ 3500 হৈছে তো ইয়াৰ পৰা কনফাৰ্ম কৰি দিয়ে এই কোডটো আমাৰ কাৰণে 100% শুদ্ধ এতিয়া বি ৰ অংক কিমান ওলাল বি ৰ অংক ওলাল 2000 আৰু এ ৰ অংক কিমান ওলাইছে এ ৰ অংক ওলাইছে 1500 এতিয়া এক্সামত এইটো সুধিব পাৰে যে দুইটা এ কেতিয়া এ সুধি দিব কেতিয়া বি সুধি দিব দুই নম্বৰ কোৱেশ্চনটো সলিউশন কৰিম যদি আপুনি এক নম্বৰটো বুজা নাই এইটো বুজিবলৈ ট্ৰাই কৰিব দিয়া আছে কোৱেশ্চনটো ৰাম আৰু ৰহিম ক্ৰমে 30000 টকা আৰু 45000 টকা বিনিয়োগেৰে ব্যৱসায় আৰম্ভ কৰে 2 বছৰ পিছত 1.5 লাখ টকা লাভ হয় ৰহিমৰ অংক কিমান তো সব দিয়া আছে রাম আর রহিম সো আমি এনেকে লিখিলাম রাম আর রহিম আপনি এজ এ এক্সপার্ট যেটি হৈ যাব নহয় এবিলাক কেতিয়াও লিখিবই নালাগে মই জাস্ট আপোনালোকক বুজাৰ কাৰণেহে লিখি দিছো তো ৰামৰ যেটো প্ৰথম আছে ৰামৰ কিমান অংক কিমান আছে 30000 আপনি যেতে এক্সপার্ট হ'ব এবিলাক লিখিব নালাগে মনত ৰাখিব আৰু ৰহিমৰ অংক কিমান আছে 45000 মানে 45000 টকা সো এই দুটা আমি চাম এটা ইয়াৰ পৰা আমি কি ক্যান্সেল কৰিব আৰু হেটা ফোকাস কৰিব লাগিব এতে তিনিটা 0 আছে ইয়াতে তিনিটা 0 আছে হয় না আমি ক্যান্সেল কৰিলো এতে কিমান থাকিল 30 আৰু ইয়াতে কিমান থাকিল 45 হয় না তো এটা আমি চাও এক আমি আৰু ক্যান্সেল কৰিব পাৰো নেকি যদি ক্যান্সেল কৰিব পাৰো তেতে আমি ক্যান্সেল কৰিব লাগিব এই কথা মনত ৰাখিব চাও যদি কোনো সংখ্যাৰ শেষত 0 আৰু 5 থাকে তেতিয়ালে কি হৰণ কৰিব মনত ৰাখিব যদি কোনো সংখ্যাৰ শেষত 0 বা 5 থাকে সদায় আমি 5 এৰে হৰণ কৰিব লাগে চাও আমি জানো 500 গুণ কিমান 500 গুণ হৈছে 30 আৰু 5 9 গুণ হৈছে কিমান 5 9 গুণ হৈছে 45 ঠিক আছে 39 এতিয়া আমি এই দুটা আৰু কাটিব পাৰো নেকি আমি চাব লাগিব আমি জানো যে এই দুটা কাট যায় কিহেৰে যায় 3 ৰে যায় কেনেকৈ গম পালো যে 3 দুগুণা 6 আৰু 3 তিৰিকা 9 এতিয়া চাওক এটো আকৌ কাটিব পৰা যায় নেকি এটো আপুনি আর কাটিব পৰা না যায় যিমানখিনি পাৰি আমি কাটিলো ঠিক আছে এতিয়া এই দুটা ৰেশিও মিলি কিমান ৰেশিও হল চাওক 2 3 যোগ কৰিলে কিমান হয় 5 আমি এক ধৰি লিলো x এতিয়া x ধৰি লিলো এতিয়া লাখ কিমান হৈছিল 1.5 লাখ টকা আমি এটা 1.5 লাখ লিখিলাম 100 চাৰিটা 0 আছে আপুনি লিখিলে এটা আমি যেটো x ৰ মান ওলাব লাগে সো x ৰ মান ওলালে কি কৰিম পাছেৰে এই পাছেৰে পটাক আমি কেইবাৰ হৰণ কৰিব পাৰো তিনিবাৰ কেনেকৈ গম পালো যে 5 3 গুণ কিমান 15 5 3 গুণ যেহেতু 15 এতে কেইটা 0 থাকিল চাৰিটা এটা দুটা তিনিটা চাৰিটা এতিয়া আমাৰ x ৰ অংক ওলাইছে যদি x ৰ ওলাইছে আমাৰ অংকটো ওলাতে সহজ হৈ যাব কাট ওলাব দিছে ৰহিমৰ যেটো ৰহিমৰ ওলাব দিছে তেতিয়া আমি x ৰ মান লগত কি কৰিম x ৰ মান কিমান আছে 30000 তো 30000 লগত আমি কি কৰিম ৰহিমৰ অংক কিমান আছে 3 এই 3 এর আমি পূরণ কৰিম চাও 0 0 0 0 হয়নে আর 3 তিরিকা কিমান 9 তেতিয়াহলে আপোনাৰ এই ৰহিমৰ মান কিমান ওলাল 90000 আৰু যদি কয় ৰহিমৰ কিমান ওলাই তো আমি জানো যে ৰহিমৰ কিমান ওলাইছে ৰেশিও 2 ৰেশিও তো ৰহিমৰ 2 ৰেশিও যেহেতু ৰহিমৰ 2 ৰেশিও আমি এই 30000 লগত কি কৰিম 2 পূরণ কৰিম 30000 লগত আমি 2 পূরণ কৰিম তেতিয়াহলে কিমান হ'ব 200 20 20 20 2 3 গুণ কিমান 6 তো আপোনাৰ ৰহিমৰ ওলাল 60000 আৰু ইপিনে না এটো রামৰ ওলাল আৰু এটো আছিল ৰহিমৰ ঠিক আছে তো রামৰ ওলাল 90000 ৰহিমৰ ওলাল 60000 আপুনি 90 আৰু 60 যদি যোগ কৰে তেতিয়ালে আপোনাৰ কিমান ওলাব এই 1.5 লাখ আপোনাৰ যেটো লাভ আছে এটো ওলাব ইয়াৰ কাৰণে কনফিউজন হ'ব বাৰু এইটো আপোনাৰ শুদ্ধ ঠিক আছে সো আপোনালোকে এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক সলিউশন কৰিব